চাণক্য গ্ৰুপৰ একদম সদস্য আৰু নৱম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ বিশ্বাস, মই নৱম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰত্যুষ গোস্বামী, মই নৱম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী হিৰণময়ী বৰা, মই নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী কুহি বৰা, মই নৱম শ্ৰেণীৰ ছাত্ৰী। আজি মই আপোনালোকক গণিতৰ এটা চমু পদ্ধতি দেখুৱাবলৈ লৈছোঁ, যিটো আমাৰ দুটা ডিজিটৰ পৰা আৰম্ভ হয়। ধৰি লওঁ 5 আৰু 55টো যোগ কৰিব লাগে। পাছে পাছে হ'ল লগ, বাকী থাকিল আপোনাৰ 1। তাৰপিছত 0তকৈ 1 বেছি, অৰ্থাৎ 0+1 1। এতিয়া ইয়াত দুটা ডিজিট আছে, তাৰ পৰা এটা মাইনাছ কৰিব লাগিব, অৰ্থাৎ 2 - 1 = 1। গতিকে 1টো এবাৰ লিখিব লাগিব, তাৰপিছত 1টো আগত বহুৱাই দিলে হ'ল। এনেকৈ আমি 3টা ডিজিটৰো কৰিব পাৰোঁ। 7 7 7 সাতে সাতে 14। এতিয়া 4তকৈ 1 বেছি, অৰ্থাৎ 5। ইয়াত আছে 3টা ডিজিট, তাৰ পৰা এটা বিয়োগ কৰিলে হ'ব 2টা ডিজিট। গতিকে 5 লিখিব লাগিব 2টা, আৰু আগত এটা 1 বহাই দিলে আমাৰ উত্তৰটো ওলাই যাব। আৰু এতিয়া আমি 9লৈকে কৰিব পাৰোঁ, 5ৰ পৰা 9লৈ। এতিয়া 9ৰ 4টা ডিজিট ধৰি লওঁ। 9 - 9 = 18। তাৰপিছত 8তকৈ 1 বেছি, অৰ্থাৎ 9। 9 থাকিব আপোনাৰ 3টা, 1 2 3, আৰু আগত 1 এটা বহুৱাই দিলে হ'ল। এইটো হৈছে মোৰ দেখুৱাবলগীয়া বস্তুটো, আৰু ধন্যবাদ চাবৰ কাৰণে।